নমস্কাৰ, গুড ইভিনিং সকলোকে। কি খবৰ? সকলোৰে নিশ্চয় ভালে চাগে। মোৰ সৰু এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাকে কোমোৰা, আলু আৰু মাছৰ জোল বনাম বুলি ভাবিছোঁ আজি। দুপৰীয়া সাজ, আজি ৰবিবাৰ যিহেতু। তাৰপিছত আপোনালোকে কেনেকুৱা বনায়? মই কিন্তু একদমেই চিম্পুল বনাওঁ, একদম মছলা নিদিওঁ। তেলত খালি পাঁচফোৰণ আৰু জিৰা ফুটাই দিছোঁ, তাৰপিছত জলকীয়া এটা ফালি দিছোঁ। তাৰপিছত কোমোৰাখিনি দি দিলোঁ আৰু আলু আৰু কোমোৰা অলপমান ভাজি সিজাই ল'ম, আধা সিজা কৰি ল'ম। সিজাই লৈ ধুনীয়াকৈ ঢাকন মাৰি ওলাই আৰু সিজি উঠাৰ পিছত পানী ঢালি দিম আৰু পানী ঢালি দিয়াৰ পিছতে মাছখিনি দি দিম। তাৰপিছত বেছি মছলা নিদিওঁ, একদমেই চিম্পুল। তাৰপিছতে পানী দি উঠাৰ পিছতে উতলাৰ পিছত মাছটো দি দিম। মাছটো দিয়াৰ পিছত হৈ গ'ল আমাৰ চব্জি। আপোনালোকে কেনেকুৱা খায় বাৰু? কোমোৰা আৰু মাছৰ জোল আমি এনেকৈয়ে খাওঁ, ইমান নিদিওঁ মছলা মাংসতে দিওঁ খালি। এনেকৈ খাই ভাল পাওঁ আমি। চব্জিতে আমি বেছি মছলা নিদিওঁ। হৈ গ'ল, এতিয়া মাছ দি দিম, উতলি আছে যিহেতু।